গেম খেলক, টকা উপাৰ্জন কৰক, ধনী মানুহ হৈ যাওক আৰু ডাঙৰ মানুহ হৈ যাওক। টকা পইচা থাকিলে সকলোৱে সম্ভৱ হয়। গতিকে আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আৰু মোৰ চেনেলৰ অন্য এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ব'লক তেনেহ'লে ভিডিঅ'টো ষ্টাৰ্টিং কৰোঁ, আৰু ভিডিঅ'টোৰ মাজতে সম্পূৰ্ণকৈ আপোনালোকে সোমাই যাব, তেতিয়া গম পাব মই কোৱা কথাখিনি কিমান দূৰ সত্য, কিমান দূৰ অসত্য। আৰু ব'লক তেনেহ'লে এগৰাকীয়ে মোক কৈছে আপুনি এইবোৰ ভিডিঅ' নিদিব, আৰু মই কেনেকৈ ভিডিঅ' দিম তুমি নিজে ক'বাচোন। ৰেখামণি গগৈ, মই তোমাক সুধিছোঁ, তুমিও চাগে এই বিজ্ঞাপনৰ লগত এনেকৈ জড়িত আছা, সেইকাৰণে আজি চাগে তুমি মোক কমেণ্টত দিছা যে এনেকুৱা ধৰণৰ ভিডিঅ' নিদিব। কাৰণ ভাল কথাটো ক'বলৈ গ'লে সদায় বেয়া পায়, কিন্তু আগত ভাল ভাল ভিডিঅ' দি থোৱা আছে, সেইখিনি তোমালোকে চাবলৈ সম্ভৱ নহয়। কিন্তু তথাপিও আজি এই ভিডিঅ'টো তোমাৰ মই এইটো কাৰণেই দিছোঁ যাতে তুমি ভিডিঅ'টো চোৱা। তুমি চাগে সেই বিজ্ঞাপনৰ লগত জড়িত, তুমি সৰু ল'ৰা ছোৱালীকো তেনেকৈ ব্যৱহৃত কৰিব পাৰিছা। তোমাৰ নাম দি দিলা, যেনেকৈ খেলটোৰ নামত আমুকটো ক'ত এপ্লাই কৰিব, কৰি পেলাই টকা ইনকাম কৰিব। তুমিও চাগে সেই তেনেকুৱা ধৰণৰ আছিলা, সেইকাৰণে তুমি সেই কথাষাৰ ক'ব পাৰিলা। আৰু বহুতো ইউটিউবাৰ আছে যিহেতু তেওঁলোকে বহুত ডাঙৰ ডাঙৰ এতিয়া ঘৰ বনোৱা দেখা পাইছোঁ, বাইক লোৱা দেখা পাইছোঁ, গাড়ী লোৱা দেখা পাইছোঁ। সকলোখিনি ভাবিছিলোঁ তেওঁলোকৰ চাগে ইউটিউবৰ পৰা বহুত ইনকম হয় আৰু ল'ব পাৰে, কিন্তু তেওঁলোকে সেইটো এপৰ জৰিয়তে যে ল'ব পাৰিছে সেইটো মই জনা নাছিলোঁ, বা তেওঁলোকে সেইটো যে দেখুৱাই পেলাই সৰু সৰু মানুহবোৰক আগলৈ আগবঢ়াই পেলাই সেইটো কৰিব বিচাৰিছিল, সেইটো ভবা নাছিলোঁ। কিন্তু এতিয়াহে গম পাইছোঁ যে জুৱা খেলৰ জৰিয়তে তেওঁলোক আগবাঢ়ি যায়, তেওঁলোকক বিজ্ঞাপনটো এৰিবলৈ কয় আৰু তেওঁলোকে এটা মূলধন পায়। কিন্তু আমি সেইটো কৰিবলৈ যোৱা নাই, কিন্তু এইবোৰ আমি সম্পূৰ্ণভাৱে বিপৰীত। মনোজ ভাই, ডিম্পু বৰুৱা, পাখি ৰাজবংশী, সৌভিক ৰাজখোৱা, আছামজিত আৰু বহুতো ইউটিউবাৰ আমাৰ সকলোৰে বাবে বহুত প্ৰিয়। আমিও সুন্দৰ ভিডিঅ'বোৰ চাওঁ আৰু দেশৰ বাহিৰে ভিতৰে বিভিন্ন ধৰণৰ ভিডিঅ' আমি তেওঁলোকৰ চাইছোঁ, আমাক দেখুৱাইছে। কিন্তু এই ভিডিঅ'বোৰ দেখুওৱাৰ মাজত যিখিনি বিজ্ঞাপন তেওঁলোকে দিছে, জুৱাৰী বিজ্ঞাপন দি তেওঁলোকে টকা ইনকম কৰিছে। এই টকা ইনকম কৰাৰ পথটো যেনেদৰে বাছি লৈছে, অন্ততঃ তেওঁলোকে ভিডিঅ'খিনি দিয়া হ'লেও টকা ইনকম কৰিব পাৰিলেহেঁতেন, যে এইটো এটা বেলেগ পথহে বাছি ল'লে। আৰু সঁচাকৈ এতিয়া কি এই সামাজিক মাধ্যমত এইখিনি ইউটিউবাৰ থাকিবগৈনে, সেইটো আমাৰ সকলোৰে মনত সন্দেহ হয় বা প্ৰশ্ন হয়। আৰু যিহেতু নিলম্বিত হৈ গৈছে পাপৰি কলিতা, আৰু পাপৰি কলিতাক নিলম্বন কৰাৰ পিছত আছামজিতলৈকো সকিয়নি আহিছে, সেই গতিকে আপোনালোকৰ মাজত এই ভিডিঅ'টো মই দাঙি ধৰিলোঁ। আৰু আজিকালি পঢ়াৰ নামত মাক বাপেকে মোবাইলটো দিয়ে হয়, কিন্তু পঢ়াৰ নামত মোবাইলটো লৈ যাতে বেয়া পথে পৰিচালিত নহয়, মোবাইলটো হাতত থাকিলেও ভাল ভাল বস্তু চাই ভাল ব্যৱহৃত হয়, তাৰেহে গাৰ্জেনবোৰক মোৰ ফালৰ পৰা মই অনুৰোধ জনালোঁ যাতে সকলোখিনি সতৰ্ক হৈ মোবাইলটো ভাল ইউজ কৰিবলৈ দেখুৱাই দিয়ে। আৰু আজিকালি হৈ গৈছে কি, কলেজীয়া ল'ৰা ছোৱালীৰ হাততো এনেকৈ মোবাইল পাবলৈ ধৰিলে। মোবাইলবোৰত পাবজি গেম, ফ্ৰী ফায়াৰ এইবোৰ কিবা কিবি গেম ঢেৰ ডাউনলোড দি তেওঁলোকে গেমৰ ধান্দা আহিবলৈ ধৰিলে, আৰু তেওঁলোক ধ্বংসৰ পথলৈ গ'ল। কিছুমান মানসিকভাৱে অসুস্থ হৈ পৰিল, আৰু কিছুমান হ'ল মানে মানুহৰ লগত কথা বতৰা পতাৰ পৰা এইবোৰ আঁতৰতে থাকিবলৈ ল'লে। মানুহক আচাৰ ব্যৱহাৰ ভালকৈ কৰিব নজনা হ'ল, তেনেকুৱা ধৰণৰো বহুত আছে। গতিকে সেইবোৰৰ পৰা আমি সদায় বিৰত থাকিব লাগে। যিহেতু সৰু সৰু ল'ৰা ছোৱালী আছে, সৰু সৰু ল'ৰা ছোৱালীখিনি ধ্বংস হৈ যাব। এই জুৱা গেমবোৰত যেতিয়া মনটো বহি যাব বা তেওঁলোকৰ নিচা যেতিয়া লাগি যাব, 1 টকা 2 টকা ইনকম কৰা, 5 টকা 10 টকা ইনকম কৰা, সেই তেতিয়া তেওঁলোকৰ ইণ্টাৰেষ্ট আহি গ'লে সেই মোবাইলটোৰ পৰা আঁতৰ নোহোৱা হ'ব। কিন্তু চৰকাৰে এইবোৰৰ অকণমান চকু কাণ দিব লাগে। আমাৰ অসমতো বুলি নহয়, বাহিৰৰ দেশত এইবোৰ এপ ব্যৱহাৰ কৰি পেলাই বহুত ঠগন খাইছে, বহুতে পাইছেও। কিন্তু বহুতে আৰু এজন ল'ৰাইও মোক এদিন কৈছিলে যে বাইদেউ আপুনি এইটো খেলক, আপুনিও পাওক। মই কৈছোঁ মই এইবোৰত কেতিয়াও নোসোমাওঁ, কাৰণ এইবোৰত সোমাবলৈ মোৰ ভয় লাগে। যিহেতু আমাৰ টকা পইচা নোহোৱা মানুহ, যদি আমাৰ ভৱিষ্যতটো শেষ হৈ যায় কি হ'ব? আমাৰতো সৰু সৰু ল'ৰা ছোৱালী আছে। তেনেকুৱা ধৰণেও পাইছিলোঁ, কিন্তু সেই বিজ্ঞাপনটো এৰাৰ বিনিময়ত যে পইচা পায় মই গম পোৱা নাছিলোঁ। কিন্তু এতিয়াহে গম পোৱা গৈছে যে এইবোৰ এৰিলে পইচা পায়। কিন্তু ইউটিউবাৰ যিকেইজন আছিলে সেইকেইজনক ক'বলৈ গৈছোঁ, তেওঁলোকৰ ইউটিউবাৰৰ জৰিয়তে এখন চিনাকি জগত আছিলে, চিনাকি ঠাইত তেওঁলোকৰ নামটো বেলেগ ধৰণে আছিলে। কিন্তু ডাঙৰ ডাঙৰ ইউটিউবাৰখিনি এনেধৰণেৰে জুৱা গেমবোৰৰ মাজত সোমাই পৰিছে। তেওঁলোকে হয় ভাল ভিডিঅ' আপলোড কৰিছিলে ইউটিউব জগতখনৰ মাজেদি তেওঁলোকক চিনি পোৱা হৈছিলে। ইউটিউবত গৈ তেওঁলোকে বহুত ভাল ভিডিঅ' দিছিলে, আমি নেদেখা জেগা বহুতখিনি দেখিছিলোঁ। কিন্তু তথাপিও এই জুৱা গেমটো যেতিয়া তেওঁলোকৰ মাজলৈ আহি গ'ল, তথাপি তেওঁলোকৰ পৰিচয়টো অকণ বেলেগ ধৰণে হৈ গ'ল, যে জুৱাৰী বুলি ওলাই গ'ল। সকলো ইউটিউবাৰ জুৱাৰী, এনেকুৱা এটা কথা এতিয়া আহি পৰিবলৈ ধৰিলে। ইউটিউবত টকা ঘটিবলৈ সময় লাগে, কিন্তু সময় লাগে যদিনো ভাল পথেৰে গ'লে, ভাল ভিডিঅ' দেখালে সকলোৱে নিশ্চয় এদিন গ্ৰহণ কৰিব। সেই গতিকে ভাল পথেৰে যোৱাটোৱে বিচাৰোঁ আৰু আমিও সেইবোৰত সোমাব নিবিচাৰোঁ। এতিয়া যিবোৰ দেখিছোঁ, যিবোৰ ইউটিউবাৰৰ জুৱা মানে দেখিছোঁ, জুৱা বুলি কৈছোঁ আৰু ধৰক এইটো কাৰণে খেলখিনি
বিজ্ঞাপন যেনেকৈ দিবলৈ ল'লে সেইখিনিতো জুৱাৰীয়ে হয় আৰু তেওঁলোকে প্ৰমোশ্যন কৰি দিয়ে, প্ৰমোশ্যনৰ বিনিময়ত এটা মুঠ টকা পায়, সেইকাৰণে কৈছোঁ জুৱাৰী বুলি। কিন্তু আমি সিমানখিনিলৈ যাব পৰা নাই আৰু সেইকাৰণে আপোনালোকৰ মাজলৈ ভিডিঅ'টো লৈ আহিলোঁ। আৰু মোৰ এই ভিডিঅ'টোৰ জৰিয়তে মই সকলোখিনি ইউটিউবাৰকে জনাবলৈ বিচাৰিলোঁ যে এইবোৰ যে জুৱা গেমৰ এপ আৰু যাতে তোমালোকে কোনেও নিদিয়া, বিজ্ঞাপনৰ এপটো যাতে কোনেও নিদিয়া। আৰু আগৰ যিবোৰ ভিডিঅ' আমাৰ মাজলৈ এৰিছিলা, ভাল ভাল জেগাবোৰ দেখুৱাই, ভাল ভাল নেদেখা বস্তুখিনি দেখুৱাই, যেনেকৈ আমাক ভিডিঅ'বোৰ আগবঢ়াইছিলে তেনেকৈ আগবঢ়াই গৈ থাকক। আৰু মোৰ চেনেলৰ ফালৰ পৰা মই এইটো অনুৰোধেই কৰিছোঁ, কাৰণ আমি সৰু সৰু ইউটিউবাৰ আৰু সকলোখিনি ডাঙৰ ইউটিউবাৰ থাকিলেহে সৰুখিনি জীয়াই থাকিব। গতিকে মোৰ চেনেলৰ ফালৰ পৰা মই এয়া অনুৰোধেই কৰিলোঁ। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব।